নমস্কাৰ। মোৰ অসমীয়া বন্ধু-বান্ধৱ আৰু পুত্ৰ-পুত্ৰীসকল, মই ৪ দশক ৩৪ বছৰৰ পিছত অসমত ঘূৰি আহিছোঁ। আহি এটা বেয়া চিন মই অসমত দেখিছোঁ। তাকে মই শ্বেয়াৰ কৰিব খুজিছোঁ আজি আপোনালোকৰ ওচৰত। কোন হয় ইহঁত? ক'ৰ পৰা আহিছে ইহঁত? কিয় আহিছে ইহঁত? কোনে আশ্ৰয় দিছে ইহঁতক? কোনে দিছে নিৰাপত্তা? মোৰ অসমীয়া বন্ধু-বান্ধৱ আৰু পুত্ৰ-পুত্ৰীসকল, মই প্ৰশ্নকেইটা আপোনালোকক সুধিছোঁ। আপুনি এই প্ৰশ্নকেইটাৰ উত্তৰ আপোনালোকৰ আছে। আপুনি জানে কোন আহিছে, কিয় আহিছে, ক'ৰ পৰা আহিছে। কিন্তু কথা হ'ল কি, সমাধান কি? সমাধান কি? সেইটোৱেই প্ৰশ্ন মোৰ। যদি আপোনালোকে পাৰে, মইতো সমাধান একো বিচাৰি পোৱা নাই। যদি আপোনালোকে পাৰে প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি দিয়ক। লেটাছ আমি আৰম্ভ কৰোঁ।